26ৰ যুঁজখনলৈ মাজত আৰু বেছি দিন নাই, 10 মাহমান আছে। গতিকে এতিয়া কেনেকৈ সাজু হৈছে ৰাজনৈতিক দলসমূহ। কংগ্ৰেছে স্পষ্টভাৱে কৈছে এইবাৰ যুঁজ এখন হ'ব। আনহাতে বিজেপিৰ নৱনিৰ্বাচিত সভাপতি শইকীয়া ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে এইবাৰ যুঁজখন হ'ব, কিন্তু শইকীয়া আৰু গগৈৰ হ'ব। আৰু ইয়াৰ জৰিয়তে বিজেপিয়ে যে নতুন এটা যুদ্ধৰ কৌশল অৱতাৰণা কৰিছে এই কথাটো স্পষ্ট হৈছে। কিন্তু আমি ক'ব খুজিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই সভাপতি হোৱাৰ পিছত কংগ্ৰেছৰ এতিয়া গামোচা লৈ আছে। গামোচা কেতিয়ালৈকে লোৱা শেষ হ'ব আৰু তেওঁলোকে প্ৰকৃতাৰ্থত কেতিয়ালৈকে কাৰ্যক্ষেত্ৰত আগবাঢ়িব বা সাধাৰণ জনতাক যিবোৰ বিষয় সাধাৰণ জনতাৰ জীৱনৰ কাৰণে সাংঘাতিক দুৰ্বিষহ হৈ দেখা দিছে সেইবোৰ বিষয়ত জনমত গঠন কৰি সচেতনতাৰ সৃষ্টি কৰি সাধাৰণ জনতাক সেইসকলৰ প্ৰতি সজাগ আৰু সচেতন কৰি তুলিব। কাৰণ আমি ভাবোঁ অসমত বিজেপিৰ এই 10 বছৰীয়া শাসনৰ অন্ত পেলাবৰ কাৰণে কংগ্ৰেছ দলে কিন্তু যিধৰণে আগবাঢ়িছে দুৰ্বল। নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছ কৰ্মীসকলৰ লগত লগ লাগি বিভিন্ন ঠাইত সভা সমিতি পাতি আছে ঠিকেই, কিন্তু সাধাৰণ জনতাক কিমান দূৰ বা কিমান পৰিমাণে আকৰ্ষিত কৰিবলৈ সমৰ্থ হৈছে বা সক্ষম হৈছে এই কথাবোৰ চিন্তা কৰাৰ প্ৰয়োজন আছে। আমি এইকাৰণে কৈছোঁ এনেকুৱা হ'ব পাৰে নেকি যে শত্ৰুৰ দুৰ্গ ভেদ কৰিবলৈ আপোনাৰ হাতত সাংঘাতিক অস্ত্ৰপাত আছে, কিন্তু আপুনি গমেই পোৱা নাই সেই অস্ত্ৰপাত যে ব্যৱহাৰ কৰিব লাগে। এই ভুল কংগ্ৰেছে কৰিছে নেকি ক'ৰবাত। এটা উদাহৰণ দিছোঁ আৰু এই উদাহৰণত আমাৰ গৃহ জিলা নলবাৰীকে ধৰি লৈছোঁ বা সামৰি লৈছোঁ। নলবাৰীত কংগ্ৰেছৰ স্থিতি কেনেকুৱা, তেওঁলোকৰ ৰণকৌশল কি, তেওঁলোকে কি ধৰণে আগবাঢ়িছে। মই আগতে বহুতবাৰ কৈছোঁ যে নলবাৰীৰ নতুনকৈ গঠন হোৱা টিহু সমষ্টিত বুথ পৰ্যন্ত কমিটি গঠন কৰিব পৰা নাই। কাৰণ নলবাৰীৰ যিগৰাকী সভাপতি ৰাতুল পাটোৱাৰী তেওঁ কেৱল টিভিৰ বুমৰ সন্মুখতে সংগঠনৰ ভেটি নিৰ্মাণ কৰি আছে নেকি নাজানো। আনহাতে অশোক শৰ্মা, ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সৎ নিষ্ঠাবান নেতা আছিল অশোক শৰ্মা, বিধায়কো হৈছিল। গতিকে নলবাৰী অঞ্চলটোত অশোক শৰ্মাক কংগ্ৰেছে ব্যৱহাৰ কৰাত ক'ৰবাত ব্যৰ্থ হৈছে নেকি। কাৰণ অশোক শৰ্মাই এতিয়ালৈকে যি ধৰণে সক্ৰিয়তাৰে কাম কাজবোৰ আগবঢ়াই নিব লাগিছিল সাধাৰণ জনতাৰ দৃষ্টিগোচৰ হোৱা নাই। এটা কথা মন কৰিব, ভাৰতীয় জনতা পাৰ্টীৰ গোপন কথাবোৰ কিন্তু অশোক শৰ্মাই জানে। ভাৰতীয় জনতা পাৰ্টীৰ আপোনাৰ জন্মলগ্নৰ দুখ কষ্ট যন্ত্ৰণা সকলোবোৰ অশোক শৰ্মাই বুজে। গতিকে ভাৰতীয় জনতা পাৰ্টীক যদি ক'ৰবাৰ দুৰ্বল পইণ্ট আছে, ক'ৰবাত যদি দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকক আক্ৰমণ কৰিব লাগে, বিৰোধীয়ে নিশ্চয় তেওঁলোকৰ ভিতৰত থকা এজন মানুহকে লক্ষ্য কৰি ল'ব লাগিব। আৰু সৌভাগ্যৰ কথা এই যে কংগ্ৰেছৰ বাবে অশোক শৰ্মাই বিভিন্ন কাৰণত অসন্তুষ্ট প্ৰকাশ কৰি বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ আহিছে। এতিয়া কংগ্ৰেছে যদি সেই সুযোগৰ সদব্যৱহাৰ কৰিব নোৱাৰে, কংগ্ৰেছে যদি অশোক শৰ্মা ডাঙৰীয়াৰ উপযোগিতা বুজি নাপায়, তেতিয়াহ'লে কংগ্ৰেছ ব্যৰ্থ। কথাটো এইকাৰণে কৈছোঁ, নলবাৰী জিলাত বিজেপিৰ কোন লিডাৰ আছে? চন্দ্ৰমোহন পাটোৱাৰী আছে, জয়ন্ত মল্ল বৰুৱা আছে, নাৰায়ণ ডেকা আছে। গতিকে চন্দ্ৰ জয়ন্ত নাৰায়ণৰ বিৰুদ্ধে যুঁজিবলৈ কংগ্ৰেছৰ নেতা কোন আছে আৰু বৰ্তমান যিগৰাকী জিলা সভাপতি তেওঁৰ দক্ষতা যোগ্যতা কিমান এই কথাবোৰ বিশ্লেষণ কৰা হৈছে নে হোৱা নাই। আৰু এওঁলোকৰ বিৰুদ্ধে অশোক শৰ্মাক, যেনেকৈ অশোক শৰ্মা বিজেপিৰ মূল মানুহ আছিল, সেই মানুহজনক কিবাকে উপস্থাপন কৰিব পাৰি নেকি, কিবাকে সন্মুখলৈ আনি যুদ্ধ এখন দিব পাৰি নেকি, এই পৰিকল্পনা প্ৰস্তুত কৰা হৈছে নেকি, এই কথাবোৰ কিন্তু কংগ্ৰেছৰ বিষয়ববীয়াই বিচাৰ বিশ্লেষণ কৰা উচিত। এইকাৰণে কৈছোঁ শত্ৰুৰ বেহু ভেদ কৰিবলৈ আপোনালোকৰ হাতত অস্ত্ৰ এপাত আছে, অথচ সেই অস্ত্ৰপাত পেলাই থৈছে। কাৰণ গৌৰৱ গগৈ অহাৰ পিছত যিটো জোৱাৰ আহিছে সেই জোৱাৰটো ধৰি ৰাখিব পাৰিব লাগিব। কেনেকৈ ধৰি ৰাখিব? গামোচা পিন্ধিয়েতো এই জোৱাৰটো ৰাখিব নোৱাৰিব। এই জোৱাৰটো ৰাখিবৰ কাৰণে সাধাৰণ জনতাক সচেতন কৰিব লাগিব। এতিয়া চাওক, বিজেপিয়ে বিভিন্ন ধৰণে সাধাৰণ মানুহখিনিক নিজৰ লগত ৰাখিবলৈ সক্ষম হৈছে। আমি যিমানে আঁচনিৰ কথা নকওঁ, যিমানে আঁচনিৰ বিৰোধিতা নকৰোঁ, তথাপিও তেওঁলোকে আঁচনিবোৰ প্ৰয়োগ কৰি প্ৰচলন কৰি সাধাৰণ জনতাক নিজৰ লগত ৰাখিছে। গতিকে আঁচনি মুক্ত কৰি এই আঁচনিৰ আচল কথাবোৰ দেখুৱাবৰ কাৰণে কোনে নেতৃত্ব ল'ব, কেনেকৈ দেখুওৱা হ'ব, এই কথাবোৰ কিন্তু চিন্তা কৰিবলগীয়া বিষয়। আনহাতে এই যিখন যুঁজ হ'ব বুলি কৈ আছে, সেই যুঁজখনত আৰু কোন কোন থাকিব? এইখিনিতে বিৰোধী ঐক্যৰ কথা আহে। অখিল গগৈ, লুৰিণজ্যোতি গগৈ, অজিত ভূঞাকে ধৰি বিভিন্ন যিসকল বিৰোধী পক্ষত আছে সকলোৱে একেখন মঞ্চত একেলগে থিয় হৈ ৰাইজক বুজাব লাগিব। কেতিয়া বুজাব, কেতিয়া তেওঁলোক এক হ'ব, এক হোৱালৈ আৰু কিমান সময় যদি গৈ থাকে, সেই সময়ত যদি মিত্ৰতাৰ নামত বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হৈ পুনৰ মিত্ৰতা নহয়, তেতিয়াহ'লে লাভ কাৰ হ'ব? আমি নহয়, প্ৰত্যেকেই জানে। গতিকে যি কৰে সোনকাল কৰক, এইকাৰণে কৰক যদিহে আপোনালোকৰ সদিচ্ছা আছে। আৰু আপোনালোকে যদি ভাবিছে যে কোনো ধৰণৰ প্ৰতিৰোধে কাম নিদিয়ে, দৰকাৰ নাই, এনেই নিয়ম মাফিক ইলেকশ্যন খেলিব লাগে, খেলোঁ, এনেকুৱা যদি ভাবিছে,
এনেকৈ চলি থাকক, গামোচা লৈ থাকক, ঘূৰি থাকক, ফুৰি থাকক, টিভিৰ সন্মুখত লেকচাৰ দি থাকক, এনেকৈ চলি থাকক। সাধাৰণ জনতাই আঁচনি লৈ থাকক, মাটি ভেটি বহিৰাগতৰ হাতলৈ গৈ থাকক, দৰকাৰ নাই, ক'তো একো কৰাৰ দৰকাৰ নাই, কেৱল এনেকৈ থাকক যদি বিচাৰিছে। কিন্তু আমাৰ কথাটো হ'ল এনেকৈ জাতি নাবাচিব। যি চলি আছে এনেকৈ অসমৰ ভৱিষ্যত সুৰক্ষিত নহ'ব। যি ঘটিবলৈ আৰম্ভ কৰিছে অসমৰ অৰ্থনৈতিক বুনিয়াদ শেষ হৈ যাব। গতিকে অসমৰ সাধাৰণ জনতাক বুজিব পৰাকৈ বাস্তৱসন্মত প্ৰজেক্ট কিছুমান প্ৰস্তুত কৰক। যিবোৰ প্ৰকল্প বা যিবোৰ লক্ষ্য উদ্দেশ্যই বা যিবোৰ পৰিকল্পনাই সাধাৰণ জনতাক সঁচা অৰ্থত প্ৰভাৱান্বিত কৰিব পাৰিব। যদি ভাবিছে টিভিৰ সন্মুখত বাদ্য শেষ কৰে, এনেকৈ থাকক। কথাখিনি আজি কেৱল নলবাৰী জিলাৰ ৰাজনৈতিক বিষয়টোক লৈহে কোৱা হ'ল। এনেকৈ বহুত জিলা আছে য'ত এতিয়াও এই অৱস্থা হৈ আছে। ধন্যবাদ।